নমস্কাৰ পিকেৰাই শিক্ষা বিকাশ কেন্দ্ৰলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষা বিষয়ৰ প্ৰথম অধ্যায়ৰ কিছুমান অতি দৰকাৰী প্ৰশ্ন আছে, ছুটি প্ৰশ্ন উত্তৰ আছে। এই প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম। সকলোৱে চাই থাকক, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যিবিলাক দৰকাৰী প্ৰশ্ন, এই প্ৰশ্নসমূহ প্ৰায়ভাগ আমাৰ ফাইনাল এক্সামত অৰ্থাৎ চূড়ান্ত পৰীক্ষাত আহি থাকে। সকলোৱে চাই থাকিব। আহক আমি আৰম্ভ কৰোঁ আমাৰ প্ৰশ্ন উত্তৰসমূহলৈ। আজিৰ প্ৰশ্ন উত্তৰসমূহ হ'ল, প্ৰথমতে আমি শুদ্ধ নে অশুদ্ধ এনেকুৱা কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, মডালিয়াৰ আয়োগখন গঠন কৰা হৈছিল ডক্টৰ লক্ষ্মণ স্বামী মডালিয়াৰৰ সভাপতিত্বত। শুদ্ধ নে অশুদ্ধ এইটো আমি লিখিব লাগে। ইয়াৰ এনসাৰ হৈছে শুদ্ধ। দ্বিতীয় প্ৰশ্ন, 1964-66 চনৰ শিক্ষা আয়োগখন হ'ল ভাৰতৰ প্ৰথম শিক্ষা ব্যৱস্থা। ইয়াৰ এনসাৰ অৰ্থাৎ ইয়াৰ উত্তৰ হৈছে অশুদ্ধ। তৃতীয় প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষা নীতি 1952 চনত পুনৰীক্ষণ কৰা হৈছিল। এনসাৰ অশুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্ন 4 নম্বৰ, কোঠাৰী আয়োগ 1964 চনৰ 1 জানুৱাৰীত নিয়োগ কৰা হৈছিল। ইয়াৰ এনসাৰ হৈছে অশুদ্ধ। পঞ্চম প্ৰশ্ন, ভাৰতীয় শিক্ষা আয়োগে উৎপাদনমুখিতাৰ ওপৰত গুৰুত্ব দিছিল। এই প্ৰশ্নৰ উত্তৰ শুদ্ধ নে অশুদ্ধ এইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ এনসাৰ হৈছে শুদ্ধ। ষষ্ঠ প্ৰশ্ন, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। উত্তৰ শুদ্ধ। ইয়াৰ পিছত আৰু এটা দৰকাৰী প্ৰশ্ন উত্তৰ, শিক্ষাৰ প্ৰত্যাহ্বান এই কৰ্মনীতিৰ নথিপত্ৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 1968 লগত সম্পৰ্কযুক্ত। শুদ্ধ নে অশুদ্ধ? ইয়াৰ এনসাৰ হৈছে অশুদ্ধ। শিক্ষা আয়োগে স্কুলীয়া শিক্ষা 3টা ভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ হৈছে অশুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্ন, মডালিয়াৰ আয়োগে প্ৰথম অধ্যায়ত মাধ্যমিক শিক্ষাৰ উদ্দেশ্যসমূহ কি হোৱা উচিত সেই সম্পৰ্কে পৰামৰ্শ দিছে। ইয়াৰ এনসাৰ হৈছে শুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্ন, অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল 1962 চনত। শুদ্ধ নে অশুদ্ধ? ইয়াৰ এনসাৰ হৈছে অশুদ্ধ। ইয়াৰ পিছত আৰু বহুতো প্ৰশ্ন খালী ঠাই হিচাপেও আহে। গতিকে আমি কিছুমান খালী ঠাইৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিম। গতিকে সকলোৱে চাই থাকিবলৈ নাপাহৰিব। আমাৰ পৰৱৰ্তী পৰ্যায়ৰ যিবিলাক আলোচনা কৰা হয় এই আলোচনাৰ কাৰণে অপেক্ষা কৰি থাকিব আৰু আমি বাকীবোৰ প্ৰশ্নৰ উত্তৰ দি থাকিম। শেষত সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিছুমান প্ৰশ্ন উত্তৰ জানিব লগা যদি আছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি সকলোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব। ধন্যবাদ। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে সদায় এনেকৈ চাই থকাৰ কাৰণে আনকো চোৱাৰ সুবিধা কৰি দিবলৈ আহ্বান জনালোঁ।